Good morning, children. Good morning, sir. আজি তোমালোকৰ ৰাস্কিং বণ্ডৰ এই যিটো দিছে দ্য এডভেঞ্চাৰ অফ টোটো এই পাৰ্টটো তোমালোকৰ আলোচনা কৰি আছোঁ। কণ্টিনিউ আমাৰ এইটো থাৰ্ড ভিডিঅ' হ'ব। আমি এই থাৰ্ড ভিডিঅ'ত আমি ইয়াৰ আগৰ যিখিনি হৈ গ'ল সেইখিনি কথাখিনি আলোচনা কৰি ল'লোঁ। এবাৰ ৰিকেপ কৰি লওঁ, য'ত নেকি আমি গম পাওঁ যে টোটোক তেখেতৰ গ্ৰাণ্ডফাদাৰে লৈ আহিলে, আহি তেওঁলোকে ঘৰত ৰাখিলে। ঘৰত ৰাখি প্ৰথমতে যিটো দুৰ্যোগ কৰিলে যে তাৰ যিটো কোৰ্ট আছিলে, ল'ৰাটোৰ যিটো কোৰ্ট আছিলে সেইটো একদম ছিগি টুকুৰা কৰি পেলালে। তাৰপিছত তেওঁলোকৰ বান্দৰটোক আকৌ গৈ পিনে এটা হেৰিত ৰখা হৈছিলে, আস্তাবলত ৰখা হৈছিলে। তাতো তেখেতে বান্দৰটো থাকিব নোৱাৰিলে। নানা বুলি এটা ডাংকি আছে, ডাংকিৰ লগত দিলে। সিও তাৰপিছত ডাংকিৰ লগতো কোনো ধৰণৰ ফ্ৰেণ্ডশ্বিপ নহ'ল। গতিকে তাৰ পিছৰ পৰানো কি হৈছে পাৰ্টটোত আমি চাওঁ আহা। এতিয়া ইয়াৰ পৰা আমি আলোচনা কৰিম এ গ্ৰেট ট্ৰিট ফৰ টোটো ডিউৰিং কোল্ড উইণ্টাৰ ইভিনিং ৱাজ a large bowl of warm water given him by grandmother for his bath. এতিয়া চাবা, আমি প্ৰথম অৱস্থাত গম পাইছোঁ যে গ্ৰাণ্ডমাদাৰে কি হয়, যিকোনো জীৱ জন্তু যেতিয়াই ঘৰলৈ আনে তেতিয়া গ্ৰাণ্ডমাদাৰে বেয়া পায়, মানে আইতাই বেয়া পায় বা অশান্তি হয় বা খং কৰে। কিন্তু তাৰপিছত কি হয়, গ্ৰাণ্ডমাদাৰো এসময়ত তাৰমানে জীৱ জন্তুৰ লগত মিলি যায়। তাৰপিছত গ্ৰাণ্ডমাদাৰো মানে আইতায়েও কি কৰে, জীৱ জন্তু যিটোৱে আনে তাক মানে কেয়াৰ কৰে, খুব যত্ন লয়। মানে ইভেন আমি এনেকৈও ক'ব পাৰোঁ যে গ্ৰাণ্ডফাদাৰে যিমান যত্ন লয় তাতকৈ বেছি যত্ন লয়। গতিকে ইয়াত দেখা পাইছে যে তাক যিটো কোল্ড উইণ্টাৰ ইভিনিং, সন্ধ্যা সময়, ঠাণ্ডা দিনৰ সন্ধ্যা সময় যথেষ্ট ঠাণ্ডা লাগে। গতিকে তেনেকুৱা সময়ত গ্ৰাণ্ডমাদাৰে এটা স্পেচিয়েল ট্ৰিটমেণ্ট দিয়ে বান্দৰটোক। সেইটো কি কৰে যে বল অফ ৱাৰ্ম ৱাটাৰ গিভেন, লাৰ্জ বল অফ ৱাৰ্ম ৱাটাৰ, ডাঙৰ এটা বাতি, ডাঙৰ বাতি বুলি ক'লে টৌ বুলি ক'ব লাগিব, ডাঙৰ টৌ এটাত তাক তাৰমানে গৰম পানী দিয়ে। কিহৰ কাৰণে? ফৰ হিজ বাথ, গা ধুবলৈ কাৰণে। সন্ধ্যা সময়ত তাক গৰম পানীত গা ধুবলৈ দিয়া হয়। মানে সেইটো দিয়ে, স্পেচিয়েল ট্ৰিটমেণ্ট দিয়ে আইতাই, মানে যাতে তাৰ ঠাণ্ডা লাগিব, লেতেৰাও হ'ব, গাও পৰিষ্কাৰ থাকিলে আৰু তাইৰ ঠাণ্ডাৰ যাতে প্ৰকোপৰ বাচে, সেইকাৰণে সি সদায় তাক ইভিনিং সময়ত তাক গা ধুবলৈ দিয়া হয়। গতিকে গৰম পানী দিয়ে। সি কি কৰে, হি উড কানিংলি টেষ্ট দ্য টেম্পাৰেচাৰ উইথ হিজ হেণ্ড। ই কেনেকুৱা চতুৰ বান্দৰটো খুব চালাক। গৰম পানী যেতিয়া তাক দিয়া হ'ব গা ধুবলৈ, সি খুব চালাকীভাৱে সি টেম্পাৰেচাৰটো চেক কৰে। পানী কিমান গৰম আছে সি হাতেৰে জুখি চায়, মানে হাতটো ডুবাই গৰম পানীটোত চায় পানীটো কিমান গৰম আছে, টেম্পাৰেচাৰটো চেক কৰি লয়। তাৰপিছত কি কৰে, দেন গ্ৰেজুৱেলি ষ্টেপ ইন টু দ্য বাথ। তাৰপিছত লাহে লাহে যিটো বাথ বুলি কৈছে, তাৰমানে সেই টৌটোত লাহে লাহে নামিব। গ্ৰেজুৱেলি দেই, একেলগে ঘপকৈ সি নামি নিদিয়ে, লাহে লাহে নামিব। কেনেকৈ? ফাৰ্ষ্ট 1 feet, প্ৰথমতে এখন ভৰি নমাব বাথ টাবটোৰ ভিতৰত, মানে টৌটোৰ ভিতৰত, চৌবাচ্চাটোৰ ভিতৰত এটা ভৰি প্ৰথমতে নমাব। দেন দ্য আদাৰ, তাৰপিছত ইটো ভৰি নমাব। তেনেকৈ তাৰমানে কয়। এই বস্তুটো যিটো বেকেটৰ ভিতৰত দিছে, এজ হি হেড চিন মি ডুইং, তাৰমানে এই কামটো কৰাটো নাতি ল'ৰাটোৱে তেনেকৈ কৰে। তাৰমানে এই বস্তুটো বান্দৰটোৱে দেখিছে, তাৰমানে নাতি ল'ৰাটোৱে যেনেকৈ কৰে, তাৰমানে নাতিটোৱে কেনেকৈ কৰে ঠিক তেনেকৈয়ে কৰে। প্ৰথমতে হাতটো দি পিনে পানীটো জুখি চায়, গৰম আছে নে ঠাণ্ডা আছে, কিমান গৰম আছে, চোৱাৰ পিছত এখন ভৰি দি পিনে মানে হেৰিটোত চৌবাচ্চাটোৰ ভিতৰত এখন ভৰি নমায়, তাৰপিছত ইটো ভৰি নমায়। গতিকে এই বস্তুটো সি যে কৰিছে এইটো অনুকৰণ কৰিছে। তাৰমানে গ্ৰাণ্ডফাদাৰে অনা টোটোটোক মানে টোটোৱে প্ৰথমতে ইয়াক চাইছিলে, মানে নাতি ল'ৰাটোক চাইছে যে ই কেনেকৈ কৰে, নাতি ল'ৰাটোৱে এনেকৈ কৰে, সিও ঠিক তেনেকৈ কৰে। আনটিল হু ৱাজ ইন টু দ্য ৱাটাৰ আপ টু হিজ নেক। তাৰপিছত গৈ সি একদম লাহে লাহে গৈ একদম আপ টু দ্য নেক, ডিঙিৰলৈকে সি ডুবিব। চব ঘপকৈ ডুবি নিদিয়ে, সি লাহে লাহে ডিঙিটোলৈকে ডুবাব নিজকে। ঠিক তেনেকৈ যিটো নাতি ল'ৰাটোৱে কৰে, ঠিক ইও তেনেকৈ তাই কৰে। তাৰপিছত কি হ'লগৈ, ওৱান্স কমফৰ্টেবল, এদিন কি হ'ল, খুব কমফৰ্টেবলি, খুব আৰামদায়কভাৱে হি উড টেক দ্য সোপ ইন হিজ হেণ্ডছ। তাৰপিছত কি কয়, খুব আৰামত সি কি কৰে, সোপ ল'ব, হাতত চাবোন ল'ব,
বা ভৰিত ল'ব বা ৰাব হিমছেল্ফ অল অভাৰ, গোটেইটো ঘঁহিবহি। তাৰপিছত যেতিয়া সি একদম ওৱান্স কমফৰ্টেবল হৈ যাব, গৈ পিনে সি প্ৰথম অৱস্থাত মানে সি একেবাৰে ডাইৰেক্টলি সি কমফৰ্টেবল নহয়, তাৰমানে আৰামটো প্ৰথমতে উপভোগ নকৰে। লাহে 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 যেতিয়া দেখিব একদম পূৰা আৰাম পাই গৈছে সি, তাৰ একদম ভাল লাগি গৈছে আৰু, ঠিক তেতিয়া সি চাবোনটো ল'ব, লৈ পিনে তাৰপিছত হাতটো ঘঁহিব বা ভৰিটো ঘঁহিব বা অল অভাৰ হিজ বডি, গোটেই গাটো ঘঁহিব পাৰে। তেনেকৈ কমফৰ্টেবল হোৱাৰ পিছত সি সেইবোৰ কাম কৰে। তাৰপিছত কি হৈছে, ৱেন ৱাটাৰ বিকেম কোল্ড, তাৰপিছত পানীটো আৰু বহুত দেৰিটো গৰম হৈ নাথাকে, পানীটো আকৌ লাহে লাহে ঠাণ্ডা যেতিয়া হৈ যাব, সি কি কৰে, হি উড গেট আউট, সি ওলাই আহিব। যিমান দেৰি পানী গৰম আছে সি ভিতৰত থাকিলে, পানীটো দেখিছে ঠাণ্ডা হৈছে, সি ওলাই আহিব এণ্ড ৰান কুইকলি এজ হি কুড, যিমান সোনকালে পাৰে সি দৌৰিব। ক'লে, কিটচেন ফায়াৰ, মানে চৌকাৰ ঘৰত যিটো জুই লাগি আছে তালৈ দৌৰিব। ইন অৰ্ডাৰ টু ড্ৰাই হিমছেল্ফ, আকৌ নিজকে চৌকাৰ ওচৰত থিয় হৈ নিজকে আকৌ শুকুৱাই, কাৰণ ঠাণ্ডা পানীটো গাত লাগি থাকিলে মানে পানীটো ঠাণ্ডা হৈ যায়, গৰম পানীৰ ঠাণ্ডা হৈ যায়, সেইটোৱে আকৌ ঠাণ্ডা লাগিব মানে লগ সি তাৰপৰা পানীৰ পৰা নামি চিধাই সি মানে যিটো কিটচেন আছে, পাকঘৰৰ যিটো চৌকা আছে, চৌকাটোৰ সন্মুখত গৈ পেলাই সেকিব নিজকে আকৌ শুকান কৰে। চ' তেনেকুৱা তাৰ কাম আছিল। ইফ এনি ওৱান লাফড এট হিম, কোনোবাই যদি এই কামবোৰ কৰোঁতে যদি কোনোবাই তাক দেখি হাঁহি দিয়ে, তেতিয়া কৰে ডিউৰিং হিজ পাৰফৰ্মেঞ্চ, তাৰ মানে পাৰফৰ্মেঞ্চ, সি যিবোৰ কাম কৰে সেইবোৰ কামত যদি কোনোবাই হাঁহি দিয়ে, তেতিয়া কি কৰে, ট'টোজ ফিলিং উড বি হাৰ্ট, উছকা দিল দুখী হৈ যাতা হে, ফিলিং কো হাৰ্ট কৰনা হৈ যাতা হে। তাৰতো এটা ফিলিং আছে, মানে সেই ফিলিংটো দুখ পাই যায়, সি মনত বহুত কষ্ট পায়। তেতিয়া যদি কোনোবাই হাঁহি দিয়ে সেইটো সময়ত, তেতিয়াহ'লে তাৰ ফিলিঙত হাৰ্ট হৈ যায়, মানে সি দুখ পাই যায়, সি মনত বেজাৰ পাই যায়। তেতিয়া কি কৰে, হি উড ৰিফিউজ টু গ', তেতিয়া সি যাবলৈ টান পায় উইথ হিজ বাথ, মানে গা ধুবলৈ তেতিয়াহ'লে যাবলৈ সি টান পায়। সি যিটো কোনোবাই তেনেকৈ দেখি হাঁহি দিয়ে, তেতিয়া সি মানে গা ধুবলৈ নিবিচাৰে, যে তাৰ কামটোত কোনো হাঁহিব নালাগিব, হাঁহিলে কিন্তু বহুত দুখ পায়। বাৰু তাৰপিছত কি হ'ল, ওৱান ডে এদিন ট'টো নিয়াৰলি ছাকচিডেড বইলিং হিমছেল্ফ এলাইভ, এদিনাখন কি হ'ল, নিজকে একদম জীৱন্ত বইল কৰিবলৈ লৈছিলে এদিন, জীয়াই মানে বইল হৈ যাব লৈছিলে এদিন, যেনে তেনে মানে বাচিলে, সি ছাকচেছফুলি নিজকে জীয়াই বইল কৰিবলৈ বিচাৰিছিলে এদিন। কি হ'লগৈ ঘটনাটো সেইটো চাওঁ, যে কেনেকৈ নিজকে জীয়াই বইল কৰিবলৈ লৈছিলে। সেইটো হৈছে, আ লাৰ্জ কিটচেন কেটল হেড বিন লেফ্ট অন দ্য ফায়াৰ, মানে ডাঙৰ এটা কিটচেনত এটা কেটলি ৰখা হৈছিলে, অন দ্য ফায়াৰ টু বইল ফৰ টি, মানে কিটচেনত পাকঘৰত চৌকাৰ ওপৰত ডাঙৰ এটা চৌবাচ্চাৰ এটা মানে পানী বইল কৰিবলৈ ৰাখিছিলে। ডাঙৰ কেটলি এটা পানী বইল কৰিবলৈকে ৰাখিছে, সেই পানী দি পিনে চাহ তাহ আদি কৰি বনাই খায়, সেইকাৰণে বইল কৰিব ৰাখিছে। বাৰু কি হ'লগৈ, গ্ৰাণ্ড মাদাৰে হয়তো ৰাখিছিলে, ট'টো সেই সময়তে দেখিলে সিটো উৎপতীয়া, গোটেই দিন ৰাতি তাৰ উৎপাতৰ বাহিৰে তাৰ বডিত একো নাই, সেই উৎপতীয়াটোৱে ফাইণ্ডিং হিমছেল্ফ উইথ নাথিং বেটাৰ টু ডু, সি দেখিলে মই কি কৰোঁ, কৰিবলৈ এতিয়া সি কোনো ধৰণৰ ভাল এটা অপশ্যন যেতিয়া বিচাৰি নাপালে, সি কি কৰিলে, ডিচাইডেড টু ৰিমুভ দ্য লিড, সি এটা কাম কৰিলে, কেটলিৰ ঢাকনটো আঁতৰাই দিলে, ফাইণ্ডিং দ্য ৱাটাৰ জাষ্ট ৱাৰ্ম এনাফ ফৰ এ বাথ, তাৰপিছত পানীটো চুই চালে, একদম গা ধুবলৈ কাৰণে এপ্ৰপ্ৰিয়েট গৰম হৈ আছে। সি আকৌ সেইটো ক'ব নোৱাৰে তলফালে যে জুই লাগি আছে, সি ওপৰত চাইছে, ধুনীয়া গৰম হৈ আছে। চ' সি কি কৰিলে, হি গট ইন, সি সেই কেটলিতে নামি দিলে। তাৰপিছত কি হ'ল, উইথ হিজ হেড ষ্টিকিং আউট অফ দ্য অ'পেন কেটল, এফালে মানে এনেকৈ ডুব খাই গ'ল, গোটেই মানে বান্দৰটো পূৰাটো ডুব খাই গ'ল, তাৰ খালি ডিঙিটো ওলাই আছে, কেটলি যিটো ঢাকনৰ বাহিৰে অকল ডিঙিটো ওলাই আছে, বাকী গোটেই হ'ল বডি সি কেটলিৰ ভিতৰত সোমাই আছে। আচ্ছা, দিছ ৱাজ জাষ্ট ফাইন ফৰ এ হোৱাইল, অলপ সময় তাৰ ভালেই লাগিলে, কাৰণ পানীটো তাৰমানে ঠিক তেনেকুৱা গৰম হোৱা নাই, তলফালে জুই জ্বলি আছে যদিও পূৰা গৰম হৈ যোৱা নাই, অকণমান গৰম হৈছে, খুব বেছি তাপো কিজানি মানে জুইটোৰ তাপটো খুব বেছি নাছিলে কিজানি, সম্ভৱতঃ অলপকৈ জুইটো জ্বলি আছিলে, সেইকাৰণে মানে বৰ বিশেষ গৰম পোৱা নাই, অলপ সময়তো তাৰ ভালেই লাগিলে।
আনটিল দ্য ৱাটাৰ বিগান টু বইল, যেতিয়ালৈকে পানী বুলবুলা আহিব নধৰালৈকে তাৰ ভালেই লাগিলে। যেতিয়া উতলিব ল'লে পানী, উতলিব নোলোৱালৈকে সিটো আৰামতে আছে, ভালে পালে। তাৰপিছত কি হ'ল, ট'ট' দেন ৰেইজ হিমছেল্ফ এ লিটল, তলফালে অলপ অলপ গৰম অনুভৱ কৰিছে। আগতেতো আৰাম আছিলে, এতিয়া দেখি যে বেছি গৰম পাইছে। তেতিয়া লাহেকৈ অকণমান নিজকে উঠালে। বাট ফাইণ্ডিং কোল আউটছাইড, উঠাই দিয়ে অকণমান, উঠাই দিলে আকৌ মানে পানীখিনি গাত লাগি নাথাকে জানো, পানীখিনি গাত লাগি থাকিলে নিজকে অলপ উঠাই দিয়ে আকৌ বাহিৰত আকৌ ঠাণ্ডাও বহুত হৈ আছিলে, আকৌ গাটো ঠাণ্ডা লাগে। মানে গৰম পানী দি গা ধুই ওলাই অহাৰ পিছত আকৌ ঠাণ্ডা লাগে নহয়, তেনেকৈ বডিটো ওলাই আহে তাৰপিছত আকৌ তাৰ ঠাণ্ডা লাগে, আকৌ ডুব যায়গৈ। আচ্ছা, তেনেকৈ ছেট ডাউন এগেইন, আকৌ বহি যায়গৈ। হি কণ্টিনিউড হপিং আপ এণ্ড ডাউন ফৰ ছাম টাইম, অলপ সময় সি ওপৰ তল কৰি থাকিলে। তাৰমানে যেতিয়াই তলত যায় পূৰা গৰম পায়, আকৌ উঠি আহে, উঠি আহি অলপ দেৰি ৰয়, আকৌ দেখে ওপৰত বেছি ঠাণ্ডা লগা নিচা, আকৌ ডুবি যায়, ডুবি দেখে আকৌ গৰম, আকৌ উঠি আহে। চ' কণ্টিনিউশ্যনটো তাৰমানে এতিয়ালৈকে সি সহ্য কৰিব পৰা হৈ আছে, অকণমান পিছত তাৰমানে আৰু সহ্য কৰিব নোৱাৰিব সি, পূৰা পানীটো পূৰা উতলি যাব, তেতিয়া সি মানে জঁপিয়াবও নোৱাৰে, তাৰমানে তেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ আছে তাৰ। তাৰপিছত কি হ'ল, আনটিল গ্ৰাণ্ড মাদাৰ এৰাইভড, মানে এনেকৈ কৰি থাকোঁতে সি যেতিয়া বিপদত পৰাৰ আগতেই, পানীটো পূৰা উতলাৰ আগতে গ্ৰাণ্ড মাদাৰ আহি গ'ল, আহি পিনে তাক দেখি পেলাই হোল্ড হিম, উলিয়াই ল'লে। হাফ বইল হৈ গৈছিলে বোলে আউট অফ দ্য কিটচেন, হাফ বইল হোৱা বান্দৰটোক উলিয়াই ল'লে। তাৰমানে সি অলৰেডি অলপ কষ্ট পালে, তাৰমানে সি মানে পিছলৈ কিজানি গৰম হৈ গ'ল, সিটো এনেকৈ কৰি আছে, কিন্তু সি ওলাই আহিব কিজানি পৰা নাই, পূৰাটো ওলাই আহিব পৰা নাই, অকণমান ডুব যায়, আকৌ ওলাই, ডুব যায়, ওলাই, তেনেকুৱা ধৰণৰ হৈ আছে। তেনেকুৱাতে গ্ৰাণ্ড মাদাৰে উলিয়াই আনিলে, সেইটো বোলে কৈছে অলৰেডি হাফ বইল হৈ গ'ল সি সেই সময়ত, অকণমান সি পাইছে তাৰমানে সেইদিনাখন। যি কি নহওক, তেনেকুৱা ধৰণৰ তাৰ মানে দুষ্টামি কামবোৰ কৰি থাকে। আচ্ছা, এই কথাটো ইয়াত কৈছে যে ইফ দেয়াৰ ইজ এ পাৰ্ট অফ এ ব্ৰেইন স্পেচিয়েলি ডেভোটেড মিছচিফ, মানে এটা পাৰ্ট যদি ব্ৰেইনৰ এনেকুৱা থাকে যিটো নেকি অকল ছয়তানি কৰিবলৈ কাৰণে থাকে। আচলতে ব্ৰেইনত আমাৰ বহুত কিবা কিবি পাৰ্ট থাকে। যদি মানে লেখকে কৈছে যে কোনোবা এটা পাৰ্ট, ব্ৰেইনত বহুত পাৰ্ট আছে, এটা পাৰ্ট ভাগ আছে, কোনোবা এটা পাৰ্ট যদি আছে যিটো পাৰ্টে নেকি কোনোবা এটাক উৎপতীয়া বনায়। কোনোবা বাচ্চা আছে দেখিছোঁ আমি একদম ঠাণ্ডা মুণ্ডা, কিছুমান বাচ্চা দেখোঁ বহুত উৎপাত কৰে। চ' তেনেকুৱা যদি উৎপাত কৰাৰ কাৰণে যদিবা কোনোবা এটা বেলেগ পাৰ্ট এটা থাকে ব্ৰেইনত, যেনিবা সেই পাৰ্টটো যদি হয় তেতিয়াহ'লে লাৰ্জলি ডেভেলপড ইন ট'টো। লেখকে কৈছে উৎপাত কৰাবলৈ কাৰণে ব্ৰেইনত যিটো অংশ থাকে সেই অংশটো মানে পূৰা ডেভেলপ হৈছে। তাৰমানে এই বান্দৰটোত তাৰমানে অন্য কোনো ধৰণৰ বস্তু বুজি নাপায়, তাৰ যদি মাথাত যদি উৎপাত কৰা কীৰাটো যদি আছে তেতিয়াহ'লে সেইটো কীৰা মানে বহুত ডাঙৰ হৈছে। সি মানে সেইটো কথা কৈছে, চাইণ্টিফিকেলি কথাটো কৈছে, উৎপাত কৰাৰ যদি ব্ৰেইনত কোনোবা পাৰ্ট আছে বা ঠগিবলৈ যদি কোনোবা পাৰ্ট আছে, সেই পাৰ্টটো কিন্তু তাৰ খুব ধুনীয়াকৈ উন্নতি হৈছে, মানে সি বহুত উৎপতীয়া, সেইটোকে বুজাইছে। বাৰু, অলৱেজ কি কৰে, হি ৱাজ অলৱেজ টিয়াৰিং থিংছ টু পিচেছ, মানে সদায় যিকোনো বস্তু পালে সেইটো সি একদম টুকুৰা টুকুৰি কৰিব। অলৱেজ, সদায় কিবা এটা বস্তু পালে সেইটো সি টুকুৰা টুকুৰি নকৰাকৈ নাৰাখে। ৱেন এভাৰ ওৱান অফ মাই আণ্টছ কেম নিয়াৰ হিম, মানে আণ্টি এগৰাকী, মানে কথাটো কাহিনীটো তোমাৰ নাতিটোৱে কৈ আছেতো, চ' স্পীকাৰটো নাতিৰ আণ্টি এগৰাকী, খুৰী বা মামী বা কোনোবা এজন যেতিয়া আহিছিলে, কি হ'লগৈ, তেওঁৰ ওচৰলৈ মানে সি বান্দৰটোৰ ওচৰলৈ আহিলে, হি মেড এভৰি এফৰ্ট টু গেট হোল্ড অফ হাৰ ড্ৰেছেছ, সি মানে বহুত চেষ্টা কৰে সেই আণ্টিগৰাকীৰ ড্ৰেছটো ধৰিবলৈ কাৰণে, এণ্ড টিয়াৰ এ হোল ইন ইট, ধৰি পেলাই সেই মানে কাপোৰটো ধৰি পেলাই তাত এটা ফুটা কৰি দিব। এনেকুৱা তাৰমানে আণ্টি আহিছে, আণ্টি ওচৰত আহিলেই হ'ল, আণ্টিক ধৰি পেলাই তাৰ কাপোৰটো ধৰি পেলাই ফুটা কৰিব। তাৰমানে যেতিয়াই দেখে সি সেইটো কামে কৰিব, তেনেকুৱা ধৰণৰ মানে বান্দৰটো আছিলে, ইমান উৎপতীয়া। বাৰু যি কি নহওক, তাৰপিছত হ'ল ওৱান ডে এট লাঞ্চ টাইম, এদিন কি হ'ল, লাঞ্চৰ সময় আছে, চ' লাঞ্চ সময় মানে দুপৰীয়া আহাৰ সময় দেই। আ লাৰ্জ ডিছ অফ পোলাও ষ্টুড ইন দ্য চেণ্টাৰ অফ দ্য ডাইনিং টেবুল,
ডাইনিং টেবুল এটা আছে, ডাইনিং টেবুলৰ মাজত ডাঙৰ এটা মানে হেৰি ৰখা হৈছে, পোলাও ৰখা হৈছে চেণ্টাৰ অফ দ্য ডাইনিং টেবুল। ডাইনিং টেবুলৰ মাজতে মানে পোলাওটো ৰাখিছে দেই। খাবলৈ বহুত টেষ্টি আৰু পোলাও, লাঞ্চত ডিছ আছে, পোলাও আছে। উই এণ্টাৰ্ড দ্য ৰুম টু ফাইণ্ড ট'টোজ ষ্টাফিং হিমছেল্ফ উইথ দ্য ৰাইচ। যেতিয়া মানে ইহঁতি ঘৰটোত সোমাইছে তেতিয়া দেখিলে ট'ট'ই যে চাউলখিনি ভাতখিনিক ষ্টাফ কৰি আছে, মিলাই আছে। যেতিয়া সোমাইছে যেতিয়া ৰুমটোত সোমাইছে মানে দেখিছে ই মানে ভাতখিনি গোটেই ষ্টাফ কৰি আছে। তাৰপিছত কি হ'ল, মাই গ্ৰাণ্ড মাদাৰ স্ক্ৰীম, আইতাই মানে চিঞৰি উঠিলে। এণ্ড ট'টো থ্ৰিউ এ প্লেট এটা একদম চিঞৰি দিলে যে বান্দৰটোক দেখি, কাৰণে গোটেই পোলাও চেণ্টাৰত যেতিয়া ভাতখিনি গোটেইখিনি টচ নচ কৰি আছে। ই দেখিলে মানে আইতাই গৈ দেখি পেলাই পূৰা খঙত চিঞৰি দিলে। সি প্লেট এখন লৈ পেলাই আইতাৰ মুখলৈ মাৰি পঠিয়ালে, তালৈ মাৰি পঠিয়ালে। ওৱান অফ মাই আণ্ট ৰাষ্ট ফৰৱাৰ্ড। আৰু এগৰাকী আকৌ আণ্টি আছিলে, আণ্টিয়ে মানে সেই বান্দৰটোৰ ফালে একদম মানে খেদি গ'ল, চোচা মাৰি গ'ল। আৰু সেইটো কি কৰিলে, ৰিচিভ এ গ্লাছ অফ ৱাটাৰ ইন হাৰ ফেচ। তাক কি কৰিলে, পানীৰ এক গ্লাছ পানী আছিলে, গোটেই গ্লাছ পানীটো তাৰ মুখত পেলাই দিলে। এনেকুৱা মানে খেদি গৈছিলে বান্দৰটোক ধৰিবলৈ কাৰণে, বান্দৰটোক খেদাবলৈ কাৰণে ধৰি গৈছিলে। এক গিলাচ পানী আছিলে, গোটেই পানীটো তাৰ মুখত, আণ্টিগৰাকীৰ মুখত মাৰি পঠিয়ালে। তাৰপিছত হুৱেন গ্ৰাণ্ড ফাদাৰ এৰাইভড, তাৰপিছত গ্ৰাণ্ডফাদাৰ আহিছে। ট'টো পিকড আপ দ্য ডিছ অফ পোলাও, গোটেই ডিছটো থালিটো, পোলাওৰ যিটো থালি আছে, গ্ৰাণ্ডফাদাৰ আহোঁতে সি উঠাই ল'লে। উঠাই লৈ মেড হিজ এক্সিট থ্ৰু আ উইণ্ড, সি এটা খিৰিকীৰে পলাই গ'ল। মানে পোলাৰ প্লেটটো লৈ চবেই খাব বুলি ৰাখিছে কি আৰামত, আহি খাব, সি লৈ পলাই গ'ল। উই ফাউণ্ড হিম ইন দ্য ব্ৰাঞ্চ অফ দ্য জেক ফ্ৰুট ট্ৰী, এটা কঁঠাল গছ আছিলে, কঁঠাল গছত ডাল এটাত ওলমি আছে, সিহঁতে গৈ পিনে দেখিলেহি। দ্য ডিছ ষ্টিল ইন হিজ হাৰ্ম, আৰু লগতে এতিয়াও সেই থালিখন যে পোলাওৰ থালিটো এতিয়াও তাৰ লগতে আছে। আৰু হি ৰিমেইন দেয়াৰ অল আফটাৰনুন, গোটেই পাছবেলা সময়টো, সন্ধিয়াটো গোটেইটো তাতে থাকিলে, মানে দুপৰীয়াৰ পৰা আৰম্ভ কৰি গোটেই সন্ধিয়াটো তাতে থাকিলে। ইটিং শ্ল'লি থ্ৰু দ্য ৰাইচ, সেই মানে পোলাওৰ চাউলখিনি লাহে লাহে গোটেইখিনি খালে। ডিটাৰমাইণ্ড টু ফিনিছ এভৰি গ্ৰেইন, মানে এনেকৈ খাইছে যে এটা এটা দানা যাতে শেষ কৰে, তেনেকৈ কৰি গোটেই সন্ধিয়াটো সি খায়েই থাকিলে। এণ্ড দেন তাৰপিছত কি হ'ল, ইন অৰ্ডাৰ টু স্পাইট গ্ৰাণ্ড মাদাৰ, তাৰপিছত চিন্তা কৰিলে গ্ৰাণ্ড মাদাৰকতো আৰু খং উঠাব লাগিব, সেইটো কৰিবলৈ কি কৰিলে, হু হেড স্ক্ৰীম ডেট হিম, কাৰণ মানে গ্ৰাণ্ড মাদাৰ তাক মানে চিঞৰি আছে, বান্দৰটোক গালি পাৰি আছে, চিঞৰি আছে। কি কৰিলে, হি থ্ৰিউ দ্য ডিছ ডাউন দ্য ট্ৰী, একদম খাই শেষ কৰাৰ পিছত মানে থালিখন তলত পেলাই দিলে, মাটিত পেলাই দিলে। এণ্ড চেটাৰ্ড উইথ ডিলাইট, আৰু লগতে কি হ'ল, সি মানে চিঞৰিছে, আনন্দত খুব চিঞৰিছে, ফূৰ্তিতে। ইনটু হুৱেন ইট ব্ৰক ইনটু 100 পিচেছ, মানে সেই প্লেটখন যেতিয়া মানে 100টামান পিছত টুকুৰা হৈ গ'ল, তেতিয়া খুব হাঁহিছে সি, খুব ফূৰ্তি কৰিছে। তাৰমানে মানে প্লেটটো আকৌ যে পেলাই দিলে, তলত পেলাই দিলেতো আৰু হেৰি আছিলে, বনচাইনাৰ প্লেট আছিলে, প্লেটটো ভাঙি একদম 100 টুকুৰামান হৈ গ'ল যেতিয়া, খুব ফূৰ্তিত খুব হাঁহিছে মানে বান্দৰটোৱে। তেনেকুৱা ধৰণৰ কাণ্ড। তাৰপিছত কি হ'ল, অবভিয়াছলি ট'টো ৱাজ নট শ্বৰ্ট অফ পেট উই কুড কিপ ফৰ লং। এতিয়া ইয়াত কৈছে তাৰমানে গ্ৰাণ্ডফাদাৰে এই কথাটো ৰিয়েলাইজ কৰিছে যে এই ট'টো মানে এনেকুৱা এটা প্ৰাণী নহয়, এনেকুৱা এটা ঘৰ নহয় যাক নেকি আমি বেছি দিন ঘৰত ৰাখিব পাৰোঁ। 2 এদিন ৰাখিব পাৰি, কিন্তু বেছি লং ৰাখিব নোৱাৰি। সেই কথাটো গ্ৰাণ্ডফাদাৰে এতিয়া ৰিয়েলাইজ কৰিছে, বুজি পাইছে। উই আৰ নট ৱেল টু ডু, আমি ইমান মানে ধনী নাছিলোঁ। এণ্ড কুড নট এফৰ্ড দ্য ফ্ৰিকুৱেণ্ট লছ অফ ডিছেছ, ইমান যে মাজে মাজে ডিছবোৰ মানে থালিবোৰ যে ইমান ভাঙে, ইমান ভাঙাবোৰ আমি মানে সহিব নোৱাৰোঁ, আমি মানে সেইটো এফৰ্ড কৰিব নোৱাৰোঁ, টকাৰে কিনিব নোৱাৰোঁ, ইমান আমাৰ পইচা নাই। বা ইমান কাপোৰবোৰ নষ্ট কৰে, ইমান কাপোৰ আমি কিনিব নোৱাৰোঁ। পৰ্দাবোৰ যে নষ্ট কৰে, সেই পৰ্দাবোৰ আমি আকৌ ল'ব, ইমান পইচা আমাৰ নাই। ৱালপেপাৰ নষ্ট কৰে, সেইবোৰ ৱালপেপাৰ আকৌ ল'বলৈ আমি নোৱাৰোঁ, ইমান মানে খৰচ আমি কৰিব নোৱাৰোঁ। চ' সেইকাৰণে গ্ৰাণ্ডফাদাৰ ফাউণ্ড ডেট টংগা ড্ৰাইভাৰ, সি আকৌ সেই টংগা ড্ৰাইভাৰ যাৰ পৰা কিনিছিলে, তোমালোকৰ মনত আছে 5 টকা দি কিনিছিলে, সেইটো আকৌ বিচাৰি উলিয়ালে। এণ্ড চ'ল্ড ট'টো বেক টু হিম, তাক আকৌ ঘূৰাই বিক্ৰী কৰি দিলে ফৰ অনলি 3 rupees, 3 টকাত বিক্ৰী কৰি দিলে। 5 টকাত কিনি আনিছিলে, তাৰ ভিতৰত যিমানখিনি নষ্ট কৰিলে,
তাৰপালে সেই ট্ৰেইনৰ টিকেটৰ কাৰণে আকৌ 3 টকা দিলে আকৌ এতিয়া 3 টকাত সি আকৌ সেই বান্দৰটো টংগা ড্ৰাইভাৰক আকৌ বিকি দিলে য'ৰ পৰা আহিছিলে তাতেই আকৌ গুচি গ'ল গতিকে আমাৰ এই কাহিনীটো ইয়াতে সমাপ্ত হৈছে ইয়াৰ যোগেদি কি বুজি পালা যে বান্দৰটো এনে এটা প্ৰজাতি যিটো নেকি ঘৰত পোহা প্ৰাণী নহয় তাৰ বহুত বেছি উৎপাত কোনোবাই যদি ভাবিছা যে বান্দৰ ঘৰত পুহিম তেতিয়াহ'লে তোমালোকে সেই লেচনটো পঢ়াৰ পিছত গম পাবা যে বান্দৰটো ঘৰত পুহিব নালাগে বেলেগ জীৱ জন্তু তোমালোকে পোহনীয়া জন্তু হিচাপে ৰাখিব পাৰিবা কিন্তু বান্দৰ নোৱাৰা কাৰণ বান্দৰ বহুত উৎপতীয়া চ' আমাৰ এই ভিডিঅ'টো ইয়াতে শেষ হৈ আছে তোমালোকে চাই থকাৰ কাৰণে ধন্যবাদ আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ কুৱেশ্যন এনচাৰখিনি দিম আজিলৈ ইয়াতে সামৰিছোঁ থেংক ইউ